ইতিমধ্যে আৰক্ষী আৰু আৰক্ষীৰ মাজত লাগিছে খণ্ডযুদ্ধ কিয়নো নিশা তালাচীৰ সময়তে একাংশ উদণ্ড আৰক্ষী জোৱানে তেওঁলোকৰ যি মটৰচাইকেল লৈ যি উদণ্ড যি পৰিৱেশ এই পৰিৱেশ সৃষ্টি কৰাৰ পাছতেই দুয়োটা দলৰ মাজত খণ্ডযুদ্ধত লিপ্ত হয় আৰু এই ঘটনাকৰ সবিশেষ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছো নিশা ৰাজপথত উদণ্ড আৰক্ষী জোৱানৰ অতপালি এবাৰ সাধাৰণ জনতাৰ কথা বাদেই দিলো উদণ্ড আৰক্ষী জোৱানৰ অতপালি সাইলেন্সাৰ খুলি বিতৰ্ক বিকট শব্দৰে নিশা বাইক ষ্টান আৰক্ষী জোৱানৰ যান বাহন আৰক্ষীৰ সৈতে হতাহতি উদণ্ড আৰক্ষী জোৱানৰ স্বাধীনতা দিৱসৰ পূৰ্বে খুদ আৰক্ষী জোৱানে পাহৰিলে আইন নীতি নিয়ম কৰ্তব্যৰত যান বাহন আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছে এবাৰ উদণ্ড আৰক্ষী জোৱান উদণ্ড আৰক্ষীক বাধা দিবলৈ যোৱা আসু নেতাকো নিৰ্মমভাৱে প্ৰহাৰ কৰে উদণ্ড আৰক্ষী জোৱান কৃষ্ণ বসুমতাৰী কল্যাণজ্যোতি ডাঙৰীয়াক আটক কৰা হৈছে আৰক্ষীৰ সৈতে হতাহতি কৰি ঘটনাস্থলীৰ পৰা পলায়ন দুই আৰক্ষী জোৱান বাইক ৰখাবলৈ চেষ্টা কৰাৰ বাবে যান বাহন আৰক্ষীৰ সৈতে হতাহতি আৰক্ষী জোৱানৰ ডিজিপি জিপি সিং মুখ্যমন্ত্ৰীৰ নীতি শিক্ষাক ভৰিয়ে মোহাৰিলে একাংশ উদণ্ড আৰক্ষী জোৱান তিতাবৰ টাউনত উদ্ভণ্ডালিৰ সীমা অতিক্ৰম 4 আৰক্ষী জোৱান নিশা ৰাজপথত উদণ্ড আৰক্ষীৰ এবাৰ অতপাল এবাৰ সাধাৰণ জনতাক নাকি লগাবৰ কাৰণে 15 আগষ্টৰ পূৰ্বে যাতে সকলোবোৰ পৰিৱেশ শান্তি শৃংখলা সকলো যাতে শান্তিয়ে পাৰ কৰিব পাৰে যাতে কোনো ধৰণৰ বিঘ্নিত নহয় পৰিৱেশ তাৰ বাবে এনেদৰে অসম আৰক্ষীয়ে তেওঁলোকে সকলো ঠাইতে তালাচী কৰিছে নাকাবন্দী কৰিছে কিন্তু নাকাবন্দীত সাধাৰণ জনতাটো বাদেই দিলে সাধাৰণ জনতাই পৰিৱেশ বিনষ্ট কৰাৰ পূৰ্বে এবাৰ খুদ আৰক্ষী জোৱানেই এনেদৰে তেওঁলোকে পৰিৱেশ বিনষ্ট কৰাত লাগে এয়া দেখিছে কেনেদৰে উদণ্ড বাইক চালক অৰ্থাৎ বাইক চালকৰ ৰূপত বাইক ষ্টানকাৰীৰ ৰূপত উদণ্ড কেইগৰাকীমান আৰক্ষী জোৱান আৰু বিকট শব্দ কৰি তেওঁলোকে এনেদৰে প্ৰৱেশ কৰে আৰক্ষীৰ তালাচীত আৰক্ষীৰ নাকাবন্দীত আৰু তাৰ পাছতে তেওঁলোকে আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত প্ৰথমে পোনে পোনে আপোনালোকক এই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এম্বুলেন্সৰ সহায়ত আৰু আমি তিতাবৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু এই ঘটনা সংঘটিত হৈছে তিতাবৰৰ টাউনত কিয়নো এনেদৰে আৰক্ষীয়ে নাকাবন্দী কৰিছিল 15 আগষ্টৰ পূৰ্বে ৰাজ্যৰ সকলোবোৰ প্ৰান্ততে আৰক্ষীয়ে ইতিমধ্যে নাকাবন্দী আৰম্ভ কৰিছে যাতে কোনো ধৰণৰ যাতে বিসংগতি নহয় স্বাধীনতা দিৱস উদযাপনৰ সময়ত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাম কাজ যাতে নহয় তাৰ বাবে আৰক্ষীয়ে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন পথত তেওঁলোকে যি তালাচী যি নাকাবন্দী তেওঁলোকে অব্যাহত ৰখাৰ মাজতে এবাৰ সাধাৰণ জনতা ৰূপত আহিছে একাংশ উদণ্ড বাইক চালক আৰু যিসকল বাইক চালকে এবাৰ বাইক ষ্টান কৰি আৰক্ষীৰ নাকাবন্দীত প্ৰৱেশ কৰিছে আৰু তাৰ পাছতেই আৰক্ষীয়ে তেওঁলোকক জবাবদিহি কৰাৰ সময়তে যান বাহন শাখাৰ আৰক্ষীয়ে তেওঁলোকক জবাবদিহি কৰাৰ সময়তে এইসকল আৰক্ষী জোৱানে উদণ্ড আৰক্ষী জোৱানে তৰ্কাতৰ্কিত লিপ্ত হৈছে অসম আৰক্ষীৰ সৈতে অৰ্থাৎ যি কেইগৰাকী আৰক্ষীয়ে তৰ্কাতৰ্কিত লিপ্ত হৈছে অন্য কেইগৰাকীমান যান বাহন আৰক্ষীৰ সৈতে আৰু তৰ্কাতৰ্কিত লিপ্ত হোৱা উদণ্ড আৰক্ষী জোৱান কেইজনৰ নাম হৈছে ক্ৰমে কৃষ্ণ বসুমতাৰী কল্যাণজ্যোতি ডাঙৰীয়াক আটক কৰা হৈছে আৰু অন্যহাতে আৰক্ষীৰ সৈতে হতাহতি কৰি পলায়ন কৰিছে দুগৰাকী আৰক্ষী জোৱান অৰ্থাৎ সাধাৰণ ৰূপত তেওঁলোকে বাইক ষ্টান কৰা দুগৰাকী আৰক্ষী জোৱান পলায়ন কৰে
বাইক ৰখাবলৈ চেষ্টা কৰাৰ বাবে যান বাহন আৰক্ষীৰ সৈতে হতাহতি ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙে অহৰহ তেওঁলোকে এনেধৰণৰ পৰিৱেশ যাতে অসম আৰক্ষীৰ ফালৰ পৰা নকৰে বা বিভিন্ন ধৰণত অসম আৰক্ষীক কাৰা নিৰ্দেশ প্ৰেৰণ কৰি থকাৰ সময়তো যেন এইসকল আৰক্ষী জোৱান যেন এতিয়াও তেজ গৰম হৈ আছে আৰু এনেদৰে তেওঁলোকে উদণ্ড আৰক্ষী জোৱানে পৰিৱেশ বিনষ্ট কৰিলে সাইলেন্সাৰৰ বিকট শব্দই তেওঁলোকে তিতাবৰত মাজনিশা যি সাধাৰণ পৰিৱেশ আছিল এই পৰিৱেশক বিনষ্ট কৰিলে আৰু যাৰ ফলত আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ যোৱাই যেন তেওঁলোকৰ ভুল আৰু সেইবাবে আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছে আৰু এই তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ দৃশ্য বন্দী কৰিবলৈ যোৱা আসুৰ নেতাকো উদণ্ড আৰক্ষী জোৱানে প্ৰহাৰ কৰে আমি পুনৰ এই দৃশ্য এম্বিয়েন্সৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ক'ব লাগিব যে আজি তিতাবৰ আৰক্ষী থানা আছিলে আৰক্ষী থানাৰ বিষয়াসকলে 15 আগষ্টৰ কাৰণে নাকা ছিঙি তিতাবৰ তিনিআলিত তেওঁলোকে নাকা ছিঙি কৰি আছিলে তেনে সময়তে 3জনমান যুৱক আহিলে 3-4জনমান যুৱক আহিলে বাইকত বুলেট লৈ আহিছে তেখেতসকলৰ সাইলেন্সাৰ নাই খুব বিকট শব্দৰে তেখেতসকল আহিলে তেনে সময়তে যান বাহন যিজন আৰক্ষী আছিলে আৰক্ষীজনে তেখেতসকলক ৰখোৱা সময়তে তেখেতসকলৰ লগত তৰ্কাতৰ্কিত যিজন আৰক্ষী আছিলে আৰক্ষীজনৰ লগত তৰ্কিত লিপ্ত হ'ল তেনে সময়তে আমি তিতাবৰ তিনিআলিতে আছিলোঁ আমি সচেতন নাগৰিক হিচাপে তেখেতসকলক যি আৰক্ষীসকলৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিলে সেই সময়ত আমি বাধা দিবলৈ যাওঁতে তেখেতসকল যি 4জন যুৱক আহিছিলে তেখেতসকলৰ পিছত পৰিচয়ত গম পালোঁ যে তেখেতসকল তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱান তেখেতসকলে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰিলে শাৰীৰিকভাৱে প্ৰহাৰ প্ৰহাৰ কৰাৰ লগতে তেখেতসকলে মোক প্ৰাণে মৰাৰ চেষ্টা চলাইছে মানে মোক গচকি ধৰিছে বুকুত 4জনে হেঁচা মাৰি ধৰিছে আৰু গচকি মানে প্ৰাণে মৰাৰ চেষ্টা চলাইছে কাপোৰ ফালি দিছে আৰক্ষীৰ সন্মুখতে এই ঘটনা সংঘটিত কৰিছে গতিকে মই অসম চৰকাৰৰ মাননীয় ডিজিপি মহোদয়ক অসম আৰক্ষীৰ যিজন ডিজিপি আছে ডিজিপি মহোদয়ক মই আহ্বান জনাইছোঁ এনে ঘটনা যাতে পুনৰাবৃত্তি নহওক এই যিকেইজন জোৱানে এনে ঘটনা সংঘটিত কৰিলে তেখেতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক আৰু এনে ঘটনা যাতে অসমত পুনৰবাৰ সৃষ্টি নহওক তাৰ বাবে মই অসম আৰক্ষীৰ ডিজিপি মহোদয়ক কঠোৰৰ পৰা কঠোৰতম এই আৰক্ষীৰ যি জোৱানকেইজন আছে তেখেতসকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ হয় আচলতে ক'বলৈ গ'লে আজি এছাম আৰক্ষী তেওঁলোকে যিটো হেৰি পাইছে মানে মুক্ত কি বুলি ক'বলৈ গ'লে মুক্ত বিচৰণ কৰিবলৈ লৈছে অসম আৰক্ষী এনেকুৱা পৰ্যায় পাইছে কি কিছুমান অসম আৰক্ষী সকলোকে ক'বলৈ নাযাওঁ আমি তাত কৰ্তব্যৰতত কিছুমান যিসকল আৰক্ষী জোৱান আছিলে তেখেতসকলে মোক বচাবলৈ চেষ্টা কৰিছে কিন্তু তেখেতসকলক নেমানি তেখেতসকলক কোনো কথাই নেমানি এই 4জন জোৱান তৃতীয় অসম আৰক্ষী 4জন জোৱানে কাৰো কথা নুশুনি তেওঁলোকে নিজৰ আৰক্ষীৰ মাজতে বাক বিতণ্ডাত লিপ্ত হৈছে তেখেতসকলে জনসাধাৰণক মাৰিবলৈ উদ্যত হৈ আছে গতিকে তেনেধৰণৰ গুৰু গোসাঁই নমনা আৰক্ষীসকলক খুব সোনকালে প্ৰশাসনে খুব সোনকালে ডিজিপি মহোদয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰে নাকি লগাবৰ বাবে আমি আহ্বান জনাইছোঁ